নমস্কাৰ পেডাগজি অন্য এটা গুৰুত্বপূৰ্ণ থিওৰি ক্লাছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মই এমসিকিউতকে থিওৰিত বেছি গুৰুত্ব দিওঁ সো যি কেটা এক্সাম পাৰ হৈ গল সেইকেটাটো মই এমসিকিউতকে বেছি গুৰুত্ব থিওৰিত বিলাকত দিছো সো এই থিওৰিখিনি যেতিয়া আপোনাৰ কনসেপ্ট ক্লিয়াৰ হ'ব সো থিওৰিটোৰ ভিতৰতো এইটো এমসিকিউ আহিব ঠিক আছে সো তাৰ পৰা এটা ষ্টেটমেন্ট দিব আৰু সেই ষ্টেটমেন্টক বেছ কৰি পেলাই এমসিকিউজ হ'ব ওকে সো আমি থিওৰিখিনি বেছি ভালদৰে বুজি পাই পেলাই আমাৰ কনসেপ্টটো ক্লিয়াৰ হোৱাটো বহুত বেছি দৰকাৰ সো আজি আমাৰ এটা নতুন থিওৰি যেটো অপাৰেন্ট কন্ডিশনিং থিওৰি মোক দুজন মানে কমেন্ট কৰিছে স্যাৰ এই থিওৰিটো লাগে বুলি ঠিক আছে সো মই এজনক কৈছো যে 7:30 আগত আপুনি এই ক্লাছটো পাই যাব ঠিক আছে ওকে সো অপাৰেন্ট কন্ডিশনিং থিওৰি আমি আৰম্ভ কৰিছো সো এই থিওৰিটো কি ক'ব খুজিছে এই থিওৰিটোৱে আমাক কি কৈছে এই থিওৰিটোৱে আমাক কৈছে যে অপাৰেন্ট কন্ডিশনিং ইজ এ লাৰ্নিং থিওৰি সো আমি এটো কি শিকনৰ তত্ত্ব ওকে শিকনৰ তত্ত্ব আমি লাৰ্নিং থিওৰি পঢ়ি আছো ইজ এ লাৰ্নিং থিওৰি ওকে ডেভেলপড বাই BF Skinner ওকে BF Skinner দ্বাৰা ডেভেলপ কৰা এটা থিওৰি ঠিক আছে BF Skinner দ্বাৰা ডেভেলপ কৰা এটা থিওৰি আৰু BF Skinner কোন হয় এন আমেৰিকান সাইকোলজিষ্ট হয় তেওঁ কোন হয় আমেৰিকান সাইকোলজিষ্ট হয় ইন দা আৰ্লি টু মিড 20th century this theory posed that behavior is influenced by the consequences that follow it Skinner's work built on the foundation established by earlier behaviorist ঠিক আছে সো মই এটো ধুনিয়াকে বুজাই দিম একো টেনশন লব নালাগে যাতে আপুনি সিম্পলি গুটে থিওৰিটো মনত ঘুমাই যাব মাত্ৰ টাইম দিয়ক 20 পৰা 25 মিনিট ওকে সো কলে যে তেওঁ this theory posed that behavior is influenced by the consequences এইখি টাইম বুজিবলৈ কথা এটা আছে যে behavior is তোমাৰ কি হ'ব influenced by the consequences তাৰ মানে চাব তাৰ মানে কি ক'ব খুজি চাব তাৰ মানে ক'ব খুজিছে যে সো থিওৰিটো কাৰ হয় স্কিনাৰ থিওৰিটো কাৰ হয় স্কিনাৰৰ ওকে স্কিনাৰৰ এটো এটা থিওৰি হয় ওকে সো আগতে এই স্কিনাৰ আগত আমি কেবাজনৰ থিওৰি পঢ়িছিলো লাইক থৰ্নডাইক মানে থৰ্নডাইকো আমি থিওৰি পঢ়িছিলো স্যাৰ পঢ়িলো তাৰ আমি পেভলভ পঢ়িলো না স্যাৰ পেভলভ পঢ়িলো ওকে এটা তেওঁ ডগৰ ওপৰত তেওঁ কৈছিলে এক্সপেৰিমেন্ট কৰিছিলে আচ্ছা সো তেওঁলোকৰ যিবিলাক এক্সপেৰিমেন্ট আছিলে ডগ এটা আগত যে তোমাক কি দিছিলে খাদ্য দিয়া হৈছিলে আৰু ডগটো কি কৈছিলে কেনেকৈ ডগটোৱে খাদ্যখিনি খায় হয়নে তাৰ মানে খাদ্যখিনি দিছিলে আগত ষ্টিমুলি দিছিলে হয়নে ষ্টিমুলাছ আগত দিছিলে ওকে সো ষ্টিমুলি আগত দিয়া হৈছিলে এই ষ্টিমুলি বিলাক দেখি পেলাই ডগটো কি হৈছিলে তোমাৰ লোভৰ পানী পৰিছিলে right so ডগটো লোভৰ পানী পৰিছিলে সো এই লোভৰ পানী যেতিয়া পৰিছিলে বা খাব যেতিয়া বিচাৰিছিলে হেতু কি আছিল স্যাৰ হেতু ৰেসপন্স আছিল আৰু ৰেসপন্স মানে কি সহাৰি হয়নে ৰেসপন্স মানে সহাৰি ওকে সো এইটো আছিল তোমাৰ SR থিওৰি এইটো আছিল তোমাৰ SR থিওৰি ডান ওকে স্যাৰ ডান SR থিওৰি মানে কি প্ৰথমে ষ্টিমুলি আছিল সো ষ্টিমুলাছ আছিল তাৰ পৰা কি পালে তোমাৰ ৰেসপন্স আহিছিল ওকে স্যাৰ ডান এই স্কিনাৰ কি হয় এই স্কিনাৰ এই বিহেভিয়াৰিষ্ট কেজনৰ মানে ফলো কৰি পেলাই তেওঁ কি কৰিলে তেওঁ দিয়া থিওৰিটো অলপ বেলেগ ধৰণৰ আছিল তেওঁ RS আছিল তেওঁ থিওৰিটো আছিল RS সো RS লাৰ্নিং মানে কি RS লাৰ্নিং মানে হৈ গল প্ৰথমে ৰেসপন্স হ'ব প্ৰথমে কি হ'ব প্ৰথমে স্যাৰ ৰেসপন্স হ'ব ঠিক আছে প্ৰথমে ৰেসপন্স হ'ব মানে প্ৰথমে ৰেসপন্স মানে হৈ গল তেওঁ এটা থিওৰি এপ্লাই কৰিছিলে তাৰ পৰাই তোমাৰ ষ্টিমুলি জেনাৰেট হৈছিল ঠিক আছে তেওঁ থিওৰিটোৰ বিষয়ে মোক কম কিন্তু আগতে মই কনসেপ্টটো দি ল'ব খুজিছো যে SR থিওৰি RS থিওৰি কি SR থিওৰি মানে প্ৰথমে ষ্টিমুলি তাৰ পৰা ৰেসপন্স আৰু এইফালে হৈ গল তেওঁ স্কিনাৰ ভাগৰ তোমাৰ কি হৈ গল প্ৰথমে ৰেসপন্স হ'ব তাৰ পৰা কি হ'ব তোমাৰ ষ্টিমুলি জেনাৰেট হ'ব আৰু তাৰ পাছৰ পৰা ভুল নহব ডাইৰেক্ট ৰেসপন্স কৰিব তাৰ পৰা ষ্টিমুলি আহিব ঠিক আছে তাৰ মানে কি মই ধুনিয়াকৈ ডিটেইল ফটো সৈতে মই কৈ আছো একো চিন্তা কৰিব নালাগে মাত্ৰ আমি প্ৰথম পেৰাগ্ৰাফটো যাতে বুজি লওঁ ওকে সো কি কলে যে behavior is influenced by the consequences that follow it তাৰ মানে behavior তোমাৰ ৰিজাল্টৰ ওপৰত তোমাৰ behavior জেনাৰেট হ'ব ঠিক আছে সো behavior ৰিজাল্টৰ ওপৰত জেনাৰেট হ'ব তাৰ মানে কি সো ৰেসপন্স যেতিয়া কৰিব এই ৰেসপন্স তোমাৰ behavior হয় ঠিক আছে সো behavior হয় তাৰ মানে ইয়াক বুজিবৰ কাৰণে আমি এই ফটোখনলৈ যাব লাগিব ওকে স্যাৰ যাম সো কি কৰিলে তোমাৰ স্কিনাৰ এটা বক্স ললে যেটো বক্সক স্কিনাৰ বক্স বুলি কোৱা হয় ওকে সো স্কিনাৰ এটা বক্স ললে সেই বক্সটোত এটা নিগনি ভৰাই দিলে ওকে স্যাৰ নিগনি ভৰাই দিলে ওকে সো ইয়াত তেওঁ কি কৈছে খাদ্য যে আছে এই খাদ্যবিলাক আগৰ পৰা নাই এই ষ্টিমুলিটো আগৰ পৰা নাই ডান এই ষ্টিমুলিটো লুকাই আছে ঠিক আছে এই ষ্টিমুলিটো তোমাৰ কি হৈ আছে এই ষ্টিমুলিটো তোমাৰ লুকাই আছে ডান এই ষ্টিমুলি কি হৈছে বৰ্তমান লুকাই আছে তুমি ধৰি লোৱা ষ্টিমুলি লুকাই আছে বা ষ্টিমুলাছ লুকাই আছে ওকে স্যাৰ তারপর তেওঁ কি কৰিলে গম পোৱা তেওঁ কৰিলে সেই নিগনিটো যে আছিল সেই নিগনিটোক তোমাৰ কি কৰিলে গম পোৱা সেই নিগনিটো কি কৰিলে এটা হজাত ভৰালে এটা বক্সত ভৰালে যেটো বক্সৰ নাম স্কিনাৰ বক্স ওকে স্যাৰ স্কিনাৰ বক্স সো তাত তোমাৰ কিছুমান বস্তু ৰাখিলে আৰু কিছুমান সুইটছ ৰাখিলে ঠিক আছে আৰু কিছুমান তোমাৰ লিভাৰ ৰাখিলে মানে এডাল কি তোমাৰ কি লিখিলে তোমাৰ লিভাৰ ৰাখিলে ওকে সো লিভাৰ ডালত ভৰি দিলে মানে কিবা এটা হ'ব
ডান ওকে সো নিগনিটোৱে ঘূৰি পকি তোমাৰ বিভিন্ন ধৰণৰ ৰেছপন্স কৰিছে কামত অহা নাই বাহিৰ মানে ওলাব পৰা নাই আৰু নিগনিটো অলৰেডি মানে ভোক লাগি আছে এটা ভোকাটো নিগনি সজাটোৰ ভিতৰত ভৰাই দিলে ডান সো নিগনিটোৱে ঘূৰি পকি যেতিয়া এই লিভাৰটো যেতিয়া ভৰি দিলে সো ভৰি দিয়াৰ লগে লগে কি হ'ল তোমাৰ অট'মেটিকেলি ইয়াত তোমাৰ কি হৈ গ'ল ইয়াত তোমাৰ এইটো কি হৈ গ'ল ওলাই পৰিলে খাদ্যখিনি ওলাই পৰিলে সো তাৰমানে প্ৰথমে ষ্টিমুলি নাই প্ৰথমে ষ্টিমুলাছ নাই সো প্ৰথমে কি আছে তোমাৰ প্ৰথমে আছে লিভাৰ মানে ৰেছপন্স সো ফাৰ্ষ্ট কি আছে তোমাৰ ৰেছপন্স ফাৰ্ষ্ট আছে ঠিক আছে সো ৰেছপন্স যেতিয়া দিলে সো ৰেছপন্স বাৰে বাৰে কৰি আছে ৰেছপন্স বাৰে বাৰে কৰিছে তাৰপিছত তোমাৰ ৰেছপন্সৰ পাছত তোমাৰ বিহেভিয়াৰ চেঞ্জ হ'ল নে তাৰমানে পাছৰ বাৰত সি যেতিয়া এই কামটো কৰিব যাব সি বাৰে বাৰে ৰেছপন্স কৰিব লাগিব জানো নালাগে সি তৎক্ষণাতে লিভাৰডাল ভৰি দিব আৰু তোমাৰ কি হয় ফুড জেনেৰেট হৈ যাব হয়নে সো তাৰমানে ইয়াত কি হ'ল নিগনিটোৱে কি কৰিলে প্ৰথমে তাক ফুড দেখা নাই সি যেতিয়া সি লিভাৰডাল প্ৰেছ কৰিলে এই লিভাৰডাল প্ৰেছ কৰাৰ পাছত ইয়াত তোমাৰ কি হ'ল খানাবোৰ আহি গ'ল ঠিক আছে সো তেতিয়া তোমাৰ ষ্টিমুলি তেতিয়া আহিলে তেতিয়া তোমাৰ কি হ'ল তোমাৰ ষ্টিমুলি আহিলে ডান তেতিয়া তোমাৰ কি আহিলে ষ্টিমুলি সো প্ৰথমে কি আছিলে ষ্টিমুলি আছিলে না প্ৰথমে চাৰ ষ্টিমুলি নাছিলে সো এইটোতে তেওঁ কৈছে যে তো বিহেভিয়াৰ চেঞ্জ হ'ল ওকে সো কি হ'ল তোমাৰ বিহেভিয়াৰ ইয়াৰ কি হ'ল বিহেভিয়াৰ চেঞ্জ হ'ল তাৰমানে বিহেভিয়াৰ ইজ ইনফ্লুয়েন্সড বাই দা কনসিকুৱেন্সেস মানে কি ৰিজাল্ট ঠিক আছে সো ই যেতিয়া বাৰে বাৰে ট্ৰাই কৰি পেলাই এই লিভাৰডালত প্ৰেছ কৰিলত এটা ৰিজাল্ট পালে এটা কনসিকুৱেন্স পালে হয়নে সো কনসিকুৱেন্সটো পোৱাৰ পাছত এই নিগনিটোৰ এই কনসিকুৱেন্সটো পোৱাৰ আগৰ যিটো বিহেভিয়াৰ আছিলে সেই বিহেভিয়াৰ চেঞ্জ হ'ব নে ছাৰ হৈ যাব বিহেভিয়াৰ এটা শেপ আহিব নে আহিব ছাৰ কাৰণ ই কি হ'ল আগতে যিবিলাক কৰি ফুৰিছিলে সেই সময়ত তাৰ একো ফল পোৱা নাছিলে মাত্ৰ এবাৰ লিভাৰ প্ৰেছ কৰিলে লিভাৰ প্ৰেছ কৰাৰ পাছত এফালে ফুড জেনেৰেট হৈ গ'ল ষ্টিমুলি হৈ গ'ল সো নেক্সট টাইমত কি হ'ব ই যেতিয়া এই লিভাৰডাল প্ৰেছ কৰা যেতিয়া কনসিকুৱেন্স মানে ৰিজাল্টটো যিটো আহিলে সো এই ৰিজাল্টটো তাৰ খাবৰ কাৰণে সো দুৱাৰ খোল খাই গ'ল ইফালে ফুড আহি গ'ল সো ফুডখিনি খাব পাৰিলে ঠিক আছে সো কি হ'ল ফুডখিনি এই লিভাৰডাল প্ৰেছ কৰাৰ লগে লগে এইফালৰ পৰা ফুড আহি পেলাই ইয়াৰ এফালে গুচি আহিলে সো নিগনিটোৱে খাবলৈ পালে সো পাছৰ বাৰ যেতিয়া খাবহি কি কৰিব ডাইৰেক্ট লিভাৰডাল প্ৰেছ কৰিব তাৰমানে খানা অহাৰ আগত তাৰ যিটো বিহেভিয়াৰ আছিলে সো এইডাল প্ৰেছ কৰাৰ পাছত তাৰ আচৰণত চেঞ্জ হৈ গ'ল হয়নে সো তাৰমানে ৰেছপন্স কৰাৰ পাছত তাৰ যিটো কনজিকুৱেন্স পালে তাৰমানে যিটো ৰিজাল্ট পালে সেই ৰিজাল্টটোৰ পাছতে নিগনিটো বিহেভিয়াৰ চেঞ্জ হৈ গ'ল গম পালো ছাৰ গম পালো ওকে সো কি হ'ল তেওঁ সেইটো কথাই কৈছে আগৰ বিহেভিয়াৰিষ্ট বিলাক কি আছিলে তেওঁলোকে ফাৰ্ষ্টতে তোমাৰ ষ্টিমুলাছ জেনেৰেট কৰিছিলে তাৰ পৰা ৰেছপন্সটো ক্ৰিয়েট কৰাইছিলে হয়নে সো ইয়াত তোমাৰ কি হ'ব উলটা হ'ব সো আমাৰ পৰীক্ষাত এনেকৈ আহিব যে RS থিয়ৰিটো কোনে দিছিলে SR থিয়ৰি কোনে দিছিলে ঠিক আছে সো সেইকাৰণে আমি সো থিয়ৰিটো পঢ়াটো বহুত বেছি ইম্পৰ্টেন্ট হৈ গ'ল তাত এখিলৈকে কাৰো একো প্ৰব্লেম নাই নিগনিৰ থিয়ৰিটো গম পালো আমি ওকে সো মই আকৌ এটা ধুনীয়াকৈ ডেফিনেশ্যন দিছো যাতে এইটো আপুনি পঢ়ি ল'লে আৰু অকমান ক্লিয়াৰ হৈ যায় ইয়াত কৈছে যে operant conditioning is a learning process that uses rewards and punishment to modify behavior কি ক'লে যে বিহেভিয়াৰ কি কৈছে তোমাৰ এইটো এটা লাৰ্নিং প্ৰসেস হয় য'ত তোমাৰ ৰিৱাৰ্ড আৰু পানিশমেন্ট থাকে কি কৰিব কাৰণে বিহেভিয়াৰ চেঞ্জ কৰিব কাৰণে বিহেভিয়াৰ মডিফাই কৰিব কাৰণে তাৰমানে স্যাৰ তাৰমানে এই ধৰণৰ কৈছে যে তোমাৰ বিহেভিয়াৰটো চেঞ্জ কৰিব হলে তোমাক কি লাগিব চোৱা সো বিহেভিয়াৰ ওকে মানে আচৰণ ওকে তো কি হয় তোমাৰ আচৰণ ওকে সো আচৰণ চেঞ্জ কৰিবলৈ কি লাগিব আচৰণ চেঞ্জ কৰিবলৈ তুমি ৰিৱাৰ্ড দিব লাগিব ৰিৱাৰ্ড তাৰমানে স্যাৰ কওকচোন ভালকে কৈ আছো আৰু তোমাৰ এটা হলে পানিশমেন্ট ঠিক আছে পানিশমেন্ট মানে কি শাস্তি ওকে ৰিৱাৰ্ড মানে কি স্যাৰ পুৰস্কাৰ ওকে পানিশমেন্ট আৰু ৰিৱাৰ্ড দিব লাগিব ঠিক আছে সো কোনোবা এটা ল'ৰা উৎপাত কৰি আছে ঠিক আছে তাক কি তুমি এটা ল'ৰা উৎপাত কৰিছে কান্দি আছে এই এটা পুতলা লৈ পেলাই খেলি আছে তয় এটা লৈ পেলাই খেলি আছে ঠিক আছে এই তয়টো লৈ পেলাই উৎপাত কৰি আছে সো মই যেতিয়া তাক কি কৰিলো যে তয়টো মোক দিয়া তুমি কিয় কান্দি আছা তুমি যদি কান্দি থাকা মই তয়টো লৈ লম এটো লৈ লোৱা হল যে ই পানিশমেন্ট হল কিয় তাৰ আচৰণটো মডিফাই কৰিব কাৰণ ঠিক আছে টু মডিফাই হিজ বিহেভিয়াৰ ওকে টু মডিফাই হিজ বিহেভিয়াৰ সো প্ৰথমে তাৰ বিহেভিয়াৰ অলপ বেয়া আছিলে সো মানে বিহেভিয়াৰ ভাল কৰিব কাৰণে মই তাক পানিশমেন্ট কৰিলো ডান স্যাৰ ডান ওকে সো এটা ল'ৰা পঢ়াত অলপ বেয়া ঠিক আছে মই তাক গৈ কলো তুমি যদি এবাৰ 100ৰ ভিতৰত 60 পাই যোৱা তোমাক মই এটা চকলেট দিম ঠিক আছে মই দিলো চকলেট এটা মই ৰিৱাৰ্ড কৰিল তাক চকলেট এটা দিলো নেক্সট টাইম হি কি কৰিব আৰু এটা ভাল পাব না স্যাৰ ভাল পাব তাৰ মানে ইয়াক তুমি আমি কি কৰিলো ইয়াক আমি ৰিৱাৰ্ড দিলো সো ৰিৱাৰ্ড কিয় দিলো যাতে তাৰ আচৰণটো চেঞ্জ হওক তাৰ মানে তাৰ আচৰণটো কিটা চেঞ্জ হ'ব স্যাৰ আচৰণটো চেঞ্জ হ'ব যেতিয়া আমি তাক ৰিৱাৰ্ড দিম তাৰ মানে তাক আমি কি কৰিলো তাৰ মানে তাক আমি কি আচৰণটো চেঞ্জ কৰিলো কেনেকে আমি তাক কি আচৰণ মডিফাই কেনে কৰিলো সো তাৰ কাৰণে আমাৰ কি হ'ল
তাৰ কাৰণে আমাক কি দৰকাৰ হ'ল তোমাৰ কনসিকুৱেন্সেস ঠিক আছে সো ইনফ্লুয়েন্স কি বিহেভিয়াৰ সো বিহেভিয়াৰটো আমি চেঞ্জ কৰিলত তাৰ ৰিজাল্টটো দিলো আৰু ৰিজাল্টৰ পাছত তাৰ কি হ'ব বিহেভিয়াৰ মডিফাই হ'ব ঠিক আছে সো গম পালা যে এনেকৈ পঢ়িলে মানে আচ্ছা এনেকৈ মোক চকলেট দিয়ে যদি মই ভালকৈ পঢ়ো মোক কি দিব মোক চকলেট দিব ঠিক আছে সো এই ধৰণে আমি আচৰণত আমি প্ৰভাৱ পেলাব পাৰো আমি আচৰণ চেঞ্জ কৰিব পাৰো সো মানে স্কেনাৰে কি ক'ব কৈছে স্কেনাৰ নহয় স্কিনাৰ কি ক'ব কৈছে যে এটো এটা লাৰ্নিং প্ৰসেস হয় এটো এটা শিকনৰ এটা পদ্ধতি হয় যাৰ দ্বাৰা আমি দুটা বস্তু প্ৰয়োগ কৰি ৰিৱাৰ্ড আৰু পানিশমেন্ট এপ্লাই কৰি পেলাই আমি কি কৰিব পাৰো শিশু এটা শিকাব পাৰো লাৰ্ন কৰাব পাৰো ডান ওকে ইটস অলসো নোন এজ ইনস্ট্ৰুমেন্টাল কন্ডিশনিং অর স্কেনাৰিয়ান কন্ডিশনিং সো এইটো এটা ভেৰি ভেৰি ইম্পৰ্টেন্ট পইণ্ট এই থিওৰিটোকে তুমি ইনস্ট্ৰুমেন্টাল কন্ডিশনিং বুলি কয় যদি এই থিওৰিটোৰ নামটো এই ধৰণে আহে ভয় খাব লগা একো নাই এটো তোমাৰ কি হয় এটো থিওৰিকে স্কিনাৰ থিওৰি বুলিও কোৱা হয় ডান স্যাৰ ডান In operant conditioning, behaviors are either increased or decreased based on the consequence that follow them. Behaviors that are rewarded are likely to be repeated, while behaviors that are punished are less likely to happen. Okay, so যদি এজন মানুহে কিবা কাম এটা কৰিছে খুব ভাল কাম এটা কৰিছে ঠিক আছে মই তাক ৰিৱাৰ্ড দিলো সো মই যেতিয়া হে মানুহজনক ৰিৱাৰ্ড দিলো সো ৰিৱাৰ্ড দিয়াৰ লগে লগে এই ভাল কাম আকৌ ৰিপিট হ'ব না স্যাৰ আকৌ এই কামটো ৰিপিট হ'ব আকৌ এই কামটো স্যাৰ কি হ'ব এই ৰিপিট হ'ব হয়নে এই কামটো কি হ'ব স্যাৰ ৰিপিট হ'ব ডান ৰিপিট হ'ব সো এটা মানুহে আকৌ এটা কাম কৰিলে সেই কামটো মোৰ চকুত বেয়া বা সেই কামটো বেয়াই তাক মই পানিশ কৰিলো সো পানিশ কৰাৰ পাছত সেই কামটো আকৌ ৰিপিট হ'বনে খুব লেস ৰিপিট হ'ব বা খুব অজানিতে কৰিব বা খুব কমকে কৰিব কিন্তু এই ৰিপিট খুব কম হ'ব সো কৈছে যে behaviors that are rewarded are likely to be repeated and behaviors that are punished are less likely to happen আকৌ খুব কম হোৱাৰ চান্স থাকিব ঠিক আছে সো এই থিওৰিটোৰ মতে এই লাৰ্নিং কন্ডিশনিং থিওৰিটোৰ মতে কি হ'ব বিহেভিয়াৰ মানে আচৰণ ইনক্ৰিজ হ'ব পাৰে অর ডিক্রিজ হ'ব পাৰে ইনক্রিজ কেতিয়া হ'ব যেতিয়া আমি তাক ৰিৱাৰ্ড কৰিম যেতিয়া ডিক্রিজ কেতিয়া হ'ব যেতিয়া আমি তাক পানিশ কৰিম সো পানিশ কৰাৰ লগে লগে তাৰ আচৰণ লেস হ'ব সো যেটো বিহেভিয়াৰ আগত আছিলে হি আকৌ হেতু নকৰিবলো আছে বা কম ৰিপিট কৰিব আৰু যেটো তাক মই ৰিৱাৰ্ড দিলো হেতু কি হ'ব হি বাঢ়ি যাব সো কৈছে যে ইয়াত বিহেভিয়াৰ ইনক্রিজো হ'ব পাৰে আৰু বিহেভিয়াৰ ডিক্রিজো হ'ব পাৰে তাৰ কনসিকুৱেন্স তোমাৰ কি হ'ব ফলো কৰিব কোড based on the consequences that follow তেওঁলোকে যেটো কাম কৰিছে তাৰ পৰা যেটো ৰিজাল্ট পাইছে সেই ৰিজাল্টৰ ওপৰত বেস কৰি পেলাই যদি কাম এটা কৰিছে ৰিজাল্ট ৰিৱাৰ্ড পাইছে তেতিয়া হলে আৰু বাঢ়িব মানে ৰিপিট হ'ব যেটো কাম কৰিছে তাৰ ৰিজাল্ট যদি তোমাৰ পানিশমেন্ট পাইছে কি হ'ব হেতু কাম কমকে হ্যাপেন হ'ব ওকে তাৰ মানে কি ঘটিব ডান স্যাৰ ডান এতিয়া আকৌ স্কিনাৰ ক'ব খুজিছে যে এই অপাৰেন্ট কন্ডিশনিং ফলো তোমাৰ দুই ধৰণৰ হয় সো এটা কলো মই যে এটা কি ৰিৱাৰ্ড হে ৰিৱাৰ্ড দিয়াটো মানে ইয়াত ৰিইনফোর্সমেন্ট কৈছে মানে ৰিইনফোর্সমেন্ট কৈছে ওকে ৰিইনফোর্সমেন্ট মানে কি তোমাৰ কি কৰা মানে যেটো কাম কৰিছে তাত আৰু অকমান তুমি আগলৈ ঠেলি দিয়া বা তুমি তাক ৰিৱাৰ্ড কৰা তাক তুমি প্ৰেজ কৰা হেবিলাক হল তোমাৰ কি ৰিইনফোর্সমেন্ট কৰা ঠিক আছে সো কৈছে যে অপাৰেন্ট কন্ডিশনিং এই দুটা কাম ফলো কৰে এটা হল তোমাৰ পানিশমেন্ট এটা হল ৰিইনফোর্সমেন্ট এই ৰিইনফোর্সমেন্ট তোমাৰ দুই ধৰণৰ হ'ব পাৰে এটা তোমাৰ পজিটিভ ৰিইনফোর্সমেন্ট এটা হল তোমাৰ পজিটিভ ৰিইনফোর্সমেন্ট আৰু এটা হল তোমাৰ নেগেটিভ ৰিইনফোর্সমেন্ট ঠিক আছে এই পানিশমেন্টৰ তোমাৰ দুটা আছে ঠিক আছে ইয়াৰ এটা হল তোমাৰ পজিটিভ পানিশমেন্ট আৰু এটা হল তোমাৰ নেগেটিভ পানিশমেন্ট সো এই পজিটিভ নেগেটিভ কি হয় মই ইয়াৰ পাছৰ স্লাইডত ধুনিয়াকে বুজাই আছো ঠিক আছে মাত্ৰ আমি এই দুটা কথা মন দিব লাগে এই স্লাইডত আমি চাম যে this is any event that strengthen or increases the likelihood of a behavior so reinforcement মানে কি ই হ'ব তোমাৰ এটা শক্তিশালী কৰা যেটো বিহেভিয়াৰ মানে আৰু অলপ আগলৈ যাবলৈ ইয়াক স্ট্ৰেংথেন কৰিবৰ কাৰণে দিয়া এটা সিস্টেম ঠিক আছে এটা ইভেন্ট বা এটা সিস্টেম বা এটা প্ৰসেস তুমি যি কোৱা ঠিক আছে এই ৰিইনফোর্সমেন্ট আগতে কোৱা দুই ধৰণৰ হ'ব পাৰে এটাই পজিটিভ ৰিইনফোর্সমেন্ট হ'ব পাৰে আৰু এটাই নেগেটিভ ৰিইনফোর্সমেন্ট হ'ব পাৰে ডান্সাৰ পজিটিভ ৰিইনফোর্সমেন্ট মানে কি the addition of a pleasant stimulus after a desired behavior তাৰ মানে giving a dog a treat for sitting ঠিক আছে so giving a dog a treat for sitting okay তাৰ মানে কি তোমাৰ the addition of a pleasant stimulus after desired behavior ঠিক আছে so কাম এটা কৰিছে so ভাল তাক কি কৰা আমি প্ৰেজ কৰি দিছো চকলেট তা দিছো ই আগলৈ ভাল কাম কৰিছে এটো হল তোমাৰ কি পজিটিভ ৰিইনফোর্সমেন্ট নেগেটিভ কি হল the removal of an unpleasant stimulus after desired behavior ঠিক আছে তাৰ মানে তোমাৰ কি চোৱা তাৰ মানে হৈ গল যে কি হম মানে ধৰি লোৱা তুমি এটা ক্লাছৰুমত আছা তুমি ক্লাছ কৰি আছা ঠিক আছে ক্লাছৰুমত আছা তুমি ক্লাছ কৰি আছা সেই ৰুমটোত তোমাৰ কি হল
সেই ৰুমটোত তোমাৰ কি আছে গম পোৱা নে এটা বেল আছে ঠিক আছে এটা তোমাৰ বেল আছে ওকে বেল এটা আছে ওকে এই বেলটো তোমাৰ কি হৈছে এই স্কুলত কিবা মানে প্ৰজেক্টৰ কাৰণে আনিছিলে আৰু ঠাই গ'ল ঠিক আছে বেলটো ঠাই গ'ল তাতে তোমাৰ হেং কৰি থৈ দিলে ক'ত মানে ক্লাছৰুমটো হেং কৰি থৈ দিলে সো ক্লাছটো কৰি থকা অৱস্থাত ল'ৰাবোৰে কি কৰিছে ধৰা এইটো বাৰে বাৰে এবাৰ দুবাৰ এনেকে বজাই দিছে সো তুমি কিবা এটা কাম কৰি তুমি ক্লাছ প্ৰভাইড কৰি আছা তুমি ক্লাছ দি আছা সো ক্লাছ দি থকা সময়ত তুমি টাস্ক এটা কৰি থকা সময়ত তুমি কাম এটা কৰি থকা সময়ত এই বস্তুটোৱে তোমাক কি কৰিছে এই বস্তুটোৱে তোমাক কামত ফকাস কৰিব দিয়া নাই এইটো হল তোমাৰ কি নিগেটিভ ৰিইনফোর্সমেন্ট ঠিক আছে ইয়াক তুমি আঁতৰাই দিয়া তাৰমানে স্যাৰ তাৰমানে হৈ গল আৰু যদি স্লাইড আছে মই দেখাইছো কি কৈছে তোমাৰ টাৰ্নিং অফ এ লাউড নয়েজ when a task is মানে কমপ্লিটেড তো কিবা এটা কাম কৰি আছা হুলস্থুল হৈ আছে তুমি ৰবা তেনেকে যে কৈ দি হয়নে সো কাম এটা কৰি থকা সময়ত তোমাৰ কি নিগেটিভ ৰিইনফোর্সমেন্ট ঠিক আছে সো দা ৰিমুভেল অফ এন আনপ্লিজেন্ট স্টিমুলাস সো যেটো স্টিমুলাস মোক দৰকাৰ নাই ঠিক আছে সেই স্টিমুলাসটো তুমি আঁতৰাই পেলোৱাটো কি হ'ব বা সেই স্টিমুলাসটো নাইকিয়া কৰি দিয়াটো কি হ'ব তোমাৰ নিগেটিভ ৰিইনফোর্সমেন্ট দুটা হৈ গল পজিটিভ আৰু নিগেটিভ পজিটিভটো আৰু আগুৱাই দিয়া নিগেটিভটো যেটো অদৰকাৰী আছে সেই সময়ত তুমি কিবা এটা কাম কৰি আছা সেই অদৰকাৰী মানে ফোন এটা আহিছে সেই ফোনটো তুমি এটা ৰিসিভ নকৰা সাইডকে থৈ দিয়া তুমি এটো কাম ফোকাস কৰি আছা হেতু হল তোমাৰ কি নিগেটিভ ৰিইনফোর্সমেন্ট ওকে স্যার পজিটিভ আৰু নিগেটিভ তোমাৰ পানিশমেন্টৰ ক্ষেত্ৰত বৰ ইউজ নহয় একাৰণে আমি এটো নপহিলো হয় কিন্তু আমি জানি থোৱাটো ভাল ঠিক আছে This is any event that we can say decrease the likelihood of behavior like reinforcement punishment can also be positive or negative কৈছে যে কিবা এটা কাম কিবা এটা বিহেভিয়াৰক তুমি ষ্টপ কৰিব খোজা ঠিক আছে বা ডিক্ৰিজ কৰিব খোজা কাৰবা এটা বিহেভিয়াৰ আছে সেই বিহেভিয়াৰ তুমি যদি ডিক্ৰিজ কৰিব খোজা হেতু তোমাৰ কি হ'ব punishment আমি জানো হবলে ওকে সো পানিশমেন্ট হলো দুই ধৰণৰ এটা হল পজিটিভ এটা হল নিগেটিভ সো পজিটিভ পানিশমেন্ট কি হ'ব the addition of an unpleasant stimulus following an undesired behavior scolding a child for misbehavior ঠিক আছে সো misbehavior কৰা শিশু এটাক তুমি যে দম দিলা এটো কি তা ভালৰ কাৰণে সো ভালৰ কাৰণে কি হল তুমি পজিটিভলি কৰিলা সো পজিটিভ পানিশমেন্ট দিলা নিগেটিভ তো কি তুমি এটো কি এটো চোৱা the removal of a pleasant stimulus ইয়াত তুমি unpleasant stimulus টো আঁতৰাই দিলা সো এই বেয়া কাম এটা কৰি আছে মানে হি মানে আচৰণটো ভাল হোৱা নাই সেই কাৰণ তুমি তাকি কইলা ধমক দিলা ঠিক আছে সো এটো কি তোমাৰ unpleasant to আঁতৰাই দিলা হয়নে এই unpleasant to কি misbehavior to আঁতৰাব কাৰণ তুমি এটো কাম কৰিলা ডান স্যাৰ নিগেটিভ পানিশমেন্ট হৈ গল the removal of pleasant stimulus following undesired behavior তাৰ মানে taking a toy when a child misbehaves so child to misbehave কৰি আছে তাৰ পৰা তুমি গলা তুমি টয়টো লৈ গলা তো কি তুমি কাহি লৈ গলা ঠিক আছে সো এটো কি হ'ব তোমাৰ নিগেটিভ পানিশমেন্ট হৈ গল ওকে সো এটো হৈ গল দিয়া মানে কিবা এটা দিছে পানিশমেন্ট আৰু এটো তোমাৰ কি আঁতৰাই দিছে ঠিক আছে এটো তোমাৰ কি আঁতৰাই দিছে সো কি হ'ব ৰিমুভেল হ'ব আৰু এটো এডিশন হ'ব ঠিক আছে তো পজিটিভ পানিশমেন্ট এডিশন আৰু নিগেটিভ পানিশমেন্টৰ ৰিমুভেল সো এটো তোমাৰ কি আছিল পজিটিভ ৰিইনফোর্সমেন্ট এডিশন আছিল কিবা এটা বস্তু দি পেলাই তাক আৰু উৎসাহিত কৰা নিগেটিভ আছিল ৰিমুভেল কৰা কিটো আনপ্লিজেন্ট টু ৰিমুভেল কৰা ঠিক আছে আৰু এটা প্লিজেন্ট স্টিমুলাস দিয়া ডান স্যার যাতে এটা কি হয় তাৰ যাতে বিহেভিয়াৰ বা ৰেসপন্স কি হয় বৃদ্ধি পায় হ'ব ওকে সো এতিয়া আমি তাত কৈছে যে স্কেডিউলস কিছুমান দিছে যে স্কেডিউলস অফ ৰিইনফোর্সমেন্ট সো স্কেডিউলস কি আছে তোমাৰ মানে সময়সূচী কি আছে বা সূচী কি আছে স্কিনাৰ আইডেন্টিফাইড ডিফাৰেন্ট প্যাটাৰ্নস বাই হুইচ ৰিইনফোর্সমেন্টস ক্যান বি ডেলিভাৰ্ড সো এই ৰিইনফোর্সমেন্ট কেনেকৈ দিব পাৰে তাৰ কাৰণ তেওঁ দুটা প্যাটাৰ্নৰ কথা কৈছে ঠিক আছে সো প্যাটাৰ্ন কিটা কি আমি চাবল যে প্যাটাৰ্ন তেওঁ কি দিছে তেওঁ দিয়া প্যাটাৰ্ন হৈ গল যে কন্টিনিউয়াস ৰিইনফোর্সমেন্ট আৰু পার্শিয়াল ৰিইনফোর্সমেন্ট কাৰবাক তুমি একদম কন্টিনিউয়াসলি তুমি আগুৱাই দিয়া বা তাক তুমি চকলেট দিয়া ঠিক আছে তাক তুমি ৰিৱার্ড কৰাটো কি কন্টিনিউয়াস আৰু পার্শিয়াল তুমি সময় সাপেক্ষে মাঝে মাঝে দিয়া ঠিক আছে সো কি হ'ব হৈ চোৱা যদি তুমি স্কুলত আছা তুমি যদি কোৱা যে জিতু লৰাই এই পোয়ামটো মোক মুখস্থ দিব সো মই তাক কি দিম চকলেট দিম ডেইলি তুমি ডেইলি কলা হেৰি কথা ডেইলি এটা চকলেট দিয়া ডেইলি কলা ডেইলি পোয়াম এটা মুখস্থ দিয়ে তোমাক আৰু ডেইলি তুমি চকলেট দিলা দেন সো তেনে যদি সদায় কোৱা সেই ল'ৰা-ছোৱালীখিনি মানে সেই বস্তুটোৰ প্ৰতি এট্ৰাকশন নহব যে চকলেট এটা পাম হেতু কোন ধৰণৰ তেওঁলোক ইন্টাৰেস্টেড নাথাকিব দেন সো তো পার্শিয়াল যদি কৰা তুমি কেতিয়াবা তৎক্ষণ সাডেনলি যদি দি দিয়া যে আজি মই এটা পোয়াম লম সেই পোয়ামটো যি পাৰিব সেই পোয়ামটো যি মুখস্থ দিব পাৰিব তাক এটা মই চকলেট দিম এটো কি সাডেনলি হল সো এটো পার্শিয়াল মানে কেতিয়াবা ওকে আৰু এটো কন্টিনিউয়াস ৰিইনফোর্স মানে সদায় তুমি তাক কি কৰা প্ৰেজ কৈছা যে তুমি আমুকটো কৰিলে মই আমুকটো দিম তুমি আমুকটো পাইলে আমুকটো কৰিম কন্টিনিউয়াসত কি হ'ব তোমাৰ চাবাই দিয়া সো ইয়াত তেওঁ কৈছে যে ফিক্স ৰেশিও কি কৈছে ফিক্স ৰেশিও আৰু এটা কৈছে তোমাৰ ভেৰিয়েবল ৰেশিও আৰু এটা কৈছে ফিক্স ইন্টাৰভেল আৰু এটা কৈছে ভেৰিয়েবল ইন্টাৰভেল ওকে সো টাইমৰ ক্ষেত্ৰত আৰু তোমাৰ ৰেসপন্সৰ ক্ষেত্ৰত ঠিক আছে সো যেটো তোমাৰ কি হ'ব ইন্টাৰভেল আৰু তোমাৰ এটা কৈছে ৰেশিও ঠিক আছে এই ৰেশিওটো হ'ব তোমাৰ কোৱান্টিটি
কোয়ান্টিটি আৰু যেটো ইন্টারভেল হৈ গল যে তোমাৰ ইন্টারভেল হৈ গল এটো হৈ গল তোমাৰ কি টাইম এটো হৈ গল তোমাৰ টাইম মতে তাৰ মানে চাবা কি কৈছো মই ওকে সো ইয়াত তোমাৰ কি হৈছে যে এটা ফার্স্ট তোমাৰ লাইনটোত আছে সোৱা ফিক্স ৰেশিও আছে আৰু ফিক্স ইন্টারভেল আছে চাবা দেই ইয়াত কৈছে যে তুমি এটো মানে স্কুলৰ দৰমহা বুলি ভাবি লোৱা না ওকে সো ফিক্স ৰেশিও কৈছে যে এটা ফিক্স এমাউন্ট কি হ'ব তোমাৰ বাঢ়িব ফিক্স এমাউন্ট এটা ইমান সময় এটা ফিক্স এমাউন্ট কি হৈছে বাঢ়িছে ফিক্স হৈছে না বাঢ়িছে কিন্তু ইয়াত তোমাৰ ৰেশিও মানে কিমান এমাউন্ট বাঢ়িব ঠিক নাই কিন্তু টাইমটো একেটাতে বাঢ়িব টাইমটো একেটাতে বাঢ়িব একেটা সময়তে ইমান কি হ'ব তোমাৰ বাঢ়িব কি এটা তোমাৰ কন্টিনিউয়াস ৰিইনফোর্সমেন্ট হৈছে কন্টিনিউয়াস হৈছে নে সো তোমাৰ কি আছে ৰেশিও মানে তো ফিক্স ৰেশিও মানে কি সেম এমাউন্ট ধৰিলো 50 টকাই বাঢ়িব হয়নে ইয়াতো 50 টকা বাঢ়িব ইয়াতো 50 বাঢ়িব ইয়াতো 50 বাঢ়িব ইয়াতো 50 বাঢ়িব ইয়াতো 50 বাঢ়িব আৰু ইয়াত বুলে 10 দিনত বাঢ়িব 10 দিনত বাঢ়িব 10 দিনত বাঢ়িব 10 দিনত বাঢ়িব সো এটো গম পায় হয়নে সো ফিক্স ইন্টারভেল আৰু এটো ফিক্স ৰেশিও যে 50 টকাই বাঢ়িব আৰু হেতু তোমাৰ কি হ'ব ষ্টুডেন্ট খিনি তুমি যোৱা যে ছাৰ আমাক 5 টকীয়া চকলেট দিব হয়নে সদায় 5 টকীয়া চকলেটে দিব আগতো 5 টকীয়া দিছে এতিয়া 5 টকীয়া দিব ওকে সো ইয়াত কি হ'ব ছাৰ আমাক 10 দিনৰ মূৰত দিয়ে আকৌ 10 দিনৰ মূৰত দিব আগতো আমাক 10 দিনৰ মূৰতে দিছে তাৰমানে কি ফিক্স টাইম এন্ড ফিক্স ৰেশিও হৈ আছে তুমি যদি পার্শিয়াল কৰিবলৈ যোৱা এটো তুমি ইয়াত চাবা সো ভেৰিয়েবল ইন্টারভেল আৰু তোমাৰ ভেৰিয়েবল ৰেশিও তাৰমানে সো এই তোমাৰ যদি এই দিনা যদি 50 টকা দিলে তাহাঁতি এক্সাইটেড যে আগলে কিমান দিব আমি গম নেপাও সো হে বাৰলে ইয়াৰ নেক্সট মান্থ হলে তোমাৰ 200 টকা হ'ব পাৰে স্যালাৰি ইনক্ৰিমেন্ট হয়নে তাৰ পাছত তোমাৰ নহব পাৰে 30 টকা হ'ব পাৰে তাৰপা তোমাৰ 500 টকা হ'ব পাৰে হয়নে সো তেওঁলোক এক্সাইটেড হৈ থাকিব কিন্তু এটো ফিক্স ভেৰিয়েবল নহয় টাইমটো কথা হল যে এইটো মাহত বুলে জানুৱাৰী দিলে তা বুলে ফেব্ৰুৱাৰী মাৰ্চ নাই একদম বুলে ডিসেম্বৰ দিছে হয়নে বা ইয়াত বুলে মাজত বুলে জুন মাহত দিছে হয়নে সো তোমাৰ কি এটো ভেৰিয়েবল ইন্টারভেল সো টাইমটো ইয়াত ভেৰিয়েবল নাথাকিব আৰু ইয়াত তোমাৰ ৰেশিও বা এমাউন্টটো ভেৰিয়েবল নাথাকিব আৰু ইয়াত তোমাৰ কি হ'ব ৰেশিও তোমাৰ এমাউন্টটো তোমাৰ ফিক্স থাকিব আৰু ইয়াত তোমাৰ কি হ'ব টাইমও ফিক্স থাকিব এই দুটা কথা তেওঁ কৈছে যে সো দুই ধৰণে ৰিইনফোর্সমেন্ট কৰিব পাৰি সো এটা কলে যে কন্টিনিউয়াস ৰিইনফোর্সমেন্ট আৰু এটা হল তোমাৰ পার্শিয়াল ৰিইনফোর্সমেন্ট কন্টিনিউয়াস ৰিইনফোর্সমেন্ট পার্শিয়াল ৰিইনফোর্সমেন্ট যদি বুজি নোপোৱা তেতিয়াহে কমেন্ট কৰিবা এতিয়া হলে কন্টিনিউয়াস ৰিইনফোর্সমেন্টৰ বিষয়ে মই এতিয়া মুখেৰে কলো অলপ চাই লওঁ providing reinforcement after every desired behavior প্ৰতিটো behavior পাছত যেতিয়া আমি reinforcement দিও তাক কোৱা হয় continuous reinforcement dancer partial reinforcement providing reinforcement only after certain behavior so কেতিয়াবা কিছুমান কামৰ কাৰণে আমি প্ৰেজ কৰি দিও আমি সদায় যদি ষ্টুডেন্টক very good you are doing very well হয়নে যদি সদায় যদি কৈ থাকো সো হে ওয়ার্ডটোৰ কাৰণে এক্সাইটেড নহব ওকে very good লিখাটোৰ কাৰণে তেওঁলোক সদায় এক্সাইটমেন্ট নহব ওকে কাৰণ এভৰিডে পাই আছে সো পার্শিয়াল যদি হয় যে কেতিয়াবা তৎক্ষণাত ইমান ধুনিয়াকে লিখি দিলে আৰু মই তৎক্ষণাত very good দি দিলো সো এটো কেতিয়া লিখিম বা কেতিয়া দিম কোনো ধৰণৰ ঠিক নাই ফিক্স নাই ওকে সো এটো পার্শিয়াল হ'ব this can occur on a fixed or variable schedule fixed interval variable interval fixed ratio or variable ratio হ'ব partial reinforcement tends to lead to more persistent behavior patterns done okay sir done okay so ইয়াৰ এপ্লিকেশন কি ইয়াক আমি কোড এপ্লাই কৰিব পাৰো ইয়াৰ এপ্লিকেশন তুমি আমি এই ধৰণে ইউজ কৰিব পাৰো ইয়াৰ এডুকেশনৰ ক্ষেত্ৰত টিচাৰ্স ইউজ কৰিব পাৰে টিচাৰ্স often use reinforcement like praise or reward দি পেলাই to encourage positive behaviors in student ঠিক আছে সো পজিটিভ বিহেভিয়াৰ ইনক্ৰিজ কৰিবৰ কাৰণে কি কৰে ইয়াত তোমাৰ পানিশমেন্টৰ কথাটো নাহে ওকে সো কি হ'ব তোমাৰ প্ৰেজ আৰু ৰিৱাৰ্ড দিব পাৰে সো কি হয় কাৰণে ষ্টুডেন্টটো যাতে পজিটিভ বিহেভিয়াৰ বাঢ়ে সো তাৰ কাৰণে আমি কি অপাৰেন্ট কন্ডিশনিং থিওৰি ইউজ কৰিব পাৰো মিছাল এনিমেল ট্ৰেইনিং ট্ৰেইনাৰ বিলাকে এনিমেল বিলাক শিকাবৰ কাৰণেও এই মানে এটো কি কৰে মানে এটো এপ্লাই কৰে ওকে trainers use operant condition techniques to teach desired behaviors to animal through reinforcement so কুকুৰ এটা কলে যে তুমি উঠা সো মানে উঠা লগলে খাবলৈ দিলে বহা লগলে খাবলৈ দিলে মানে সো তনে কিবা এটা কৰি প্ৰেছ কৰে যেতিয়া আমি গম পাই যাও উঠ বুলি কলে মই যদি থিয় হৈ দিও মোক খাবলৈ দিব যদি মোক বহ বুলি কলে মই বহি দিও খাবলৈ দিব মানে সো এবিলাক কয় শিকাই পেলাই কয় এনিমেল ট্ৰেইনিংত ইউজ কৰা হয় তাৰপা behavior modification therapeutic setting often implement operant conditioning strategies to change maladaptive behavior so কিছুমান বেয়া behavior আতৰাবৰ কাৰণে এই behavior modification কৰিবৰ কাৰণে এই থিওৰিটো এপ্লাই কৰা হয় so এই conditioning থিওৰিটো কোড এপ্লাই আৰু তোমাৰ work places organizations may use in incentive programs to reinforce productive behaviors among employees so employees মাজতো এটো কৰা দেখা যায় না salary কেতিয়াবা ইনক্ৰিমেন্ট কৰি দিয়ে কেতিয়াবা গিফট দি দিয়ে কেতিয়াবা দিৱালী গিফট পঠাই দিয়ে হয়নে সো আমাকো দিয়ে জানে কোম্পানীৰ পৰা কিছুমান মানে বস্তু আহি থাকে হয়নে সো তেনে কি হয়
মানে কামবিলাক যাতে আমাক কৰোঁ ভালকৈ আমাক কি ৰিইনফৰ্চ কৰে যে মই এইটো কাম কৰাৰ কাৰণে মই এইটো গিফ্ট পালোঁ নেক্সট মই যদি ভাল কাম কৰোঁ আৰু গিফ্ট পাম ঠিক আছে চ' এইটো কি কৰে তোমাৰ ৱৰ্ক প্লেচবিলাকে কোম্পানীবিলাকেও এইবিলাক কি কৰে ইউজ কৰে চ' এইবিলাক কি হয় এটা এটা থিয়ৰী হয় যিটো থিয়ৰী যিকেইটা থিয়ৰী আমাৰ কাৰণে বহুত বেছি কি হয় ইম্পৰ্টেণ্ট হয় ঠিক আছে অ'কে চ' অপাৰেণ্ট কণ্ডিশ্যনিং ইজ এ ফাণ্ডামেণ্টেল থিয়ৰী ইন বিহেভিয়াৰেল চাইকলজি that explains how consequences shape behavior so সৰ্বশেষত কি হ'ব অপাৰেণ্ট থিয়ৰীয়ে কি কৰে বিহেভিয়াৰ চেঞ্জ কৰে ঠিক আছে সাইকোলজিক্যাল that explains how consequences shape behavior so মানুহৰ বিহেভিয়াৰ এটা কি দৰে চেঞ্জ কৰে তোমাৰ কিহেৰে ৰিজাল্টে কেনেকৈ বিহেভিয়াৰ এটা চেঞ্জ কৰে সেই বিষয়ে কথা কয় কিহে অপাৰেণ্ট কণ্ডিশ্যন থিয়ৰীয়ে ওকে বাই ইউটিলাইজিং এনফৰ্চমেণ্ট এণ্ড পানিচমেণ্ট so শাস্তি আৰু তোমাৰ কি ৰিইনফৰ্চমেণ্ট এপ্লাই কৰি পেলাই আমি কেনেকৈ কি কৰিব পাৰোঁ এজন ব্যক্তি বিহেভিয়াৰ চেঞ্জ কৰিব পাৰোঁ স্কিনাৰ্ছ মডেল প্ৰভাইডছ ইনসাইট ইনটু বিহেভিয়াৰ মডিফিকেশ্যন এণ্ড লাৰ্নিং প্ৰচেছ এক্ৰছ ভেৰিয়াছ কণ্টেক্সট ঠিক আছে চ' পিডিএফটো আপোনালোকে এপৰ পৰা ডাউনলোড কৰি ল'ব যিসকলে এপৰ এতিয়া এডমিশ্যন লোৱা নাই এডমিশ্যন কৰি ল'ব সকলো ক্লাছ সম্পূৰ্ণকৈ দিয়া হৈছে থিয়ৰীটো অ'কে তাৰমানে গোটেই অভাৰঅল টেটৰ কাৰণে যিটো কোৰ্চ সম্পূৰ্ণ দিয়া হৈছে অলৰেডি চ' সকলোৱে ডাউনলোড কৰি ল'ব বিদ্যা কোচিং কিতাপৰ এপ ইয়াতে লিখা আছে বোলা মই যদি যিসকলে গম নাপায় সেইকাৰণে মই লিখি দিছোঁ বিদ্যা কোচিং কিতাপৰ এপ ঠিক আছে কিতাপৰ আপুনি এপটো ডাউনলোড কৰি ল'ব আৰু ইনষ্টল কৰি ল'ব তাতে আপুনি গোটেই পিডিএফ সমূহ পাই যাব উইথ MCQs ঠিক আছে চ' নেক্সট ক্লাছ কি লাগিব মোক কমেণ্টত জনালে বেছি ভাল পাম থেংক ইউ